আপোনালোকে নেচাৰ ফৰ নেচাৰৰ নাইট মেজিক আৰু নাইট ফেচ চিৰামৰ বিষয়ে শুনিছে চাগে। আমি সকলো দিনত ছানস্ক্ৰীম ক্ৰীম ইত্যাদি ব্যৱহাৰ কৰোঁ, কিন্তু ৰাতি প্ৰায় আমি স্কিন কেয়াৰ নকৰোঁ। সেয়েহে মই আপোনালোকক জনাব বিচাৰিছোঁ যে মই 3 মাহৰ পৰা নেচাৰ ফৰ নেচাৰৰ নাইট ফেচ চিৰাম আৰু নাইট মেজিক ক্ৰীম ব্যৱহাৰ কৰি আছোঁ। ইয়াত চন্দন চফ্ৰন ইত্যাদি আছে, 100% নেচাৰেল হয়। যদি আপোনালোকে ল'ব বিচাৰে মোৰ কুপন কোড ৰাজশ্ৰী 35 ব্যৱহাৰ কৰিলে 35% এক্সট্ৰা ডিছকাউণ্ট পাই যাব। লগতে মই আপোনালোকক অফাৰসমূহৰ বিষয়ে কওঁ। যদি আপোনালোকে প্লে ষ্টৰত গৈ ফ্ৰকাৰ এপটো ডাউনলোড কৰে তেতিয়াহ'লে আপোনালোকে আকৰ্ষণীয় পুৰস্কাৰ পাব। লগতে মোৰ কুপন কোড ৰাজশ্ৰী 35 ব্যৱহাৰ কৰিলে 5 জন ব্যক্তিয়ে নেচাৰ ফৰ নেচাৰৰ প্ৰডাক্টসমূহ বিনামূলীয়া পাব। ধন্যবাদ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি মই আপোনালোকক দেখুৱাবলৈকে লৈ আহিছোঁ কেইযোৰমান আনাৰকলি দুপাট্টা ছেট। তেনেহ'লে বলক পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া আপোনালোকে দেখিব পাইছে মই অৰ্ডাৰ কৰিছিলোঁ এই যোৰা। মই মিছ'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। ইয়াৰ প্ৰাইচটো হৈছে 1200 আৰু ইয়াত চাব পাৰে। আৰু এইটো কালাৰৰ মানে বেলেগ বেলেগ কালাৰো আছে। আৰু মই এতিয়া আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ যাতে আপোনালোকৰ ভিডিঅ'টো চোৱাত অসুবিধা নহয়, সেইবাবে মই আগতে আনবক্সিং কৰি লৈছোঁ। আৰু এইটো হৈছে গাউন। ইয়াত দেখিব পাইছে মই অৰ্ডাৰ কৰিছিলোঁ ৰেড কালাৰৰ। এয়া চাওক, আৰু খুব চিম্পুল হয়। আৰু মই আপোনালোকক দীঘলটো দেখুৱাই আছোঁ। ইয়াত দেখিছে বহুত বেছি দীঘল হয়। এয়া চাওক, আৰু খুব ধুনীয়া হয়। মই যেনেকুৱা অৰ্ডাৰ কৰিছিলোঁ তেনেকুৱা আহিছে। আৰু মই এতিয়া আপোনালোকক হাতখন দেখুৱাই আছোঁ। হাতখনো দীঘল হয়। এয়া চাওক, হাতখন এনেকুৱা। আৰু পিঠিৰ ষ্টাইলটো ইয়াত দেখিব পাইছে এনেকুৱা। আৰু ইয়াত দুডাল এনেকৈ ৰছী লুকুৱাও আছে। এয়া চাব পাৰে। পিঠিখন অকণমান কটা আছে, তথাপিতো কোনো কথা নাই, এনেকুৱা কাপোৰ পিন্ধিব পাৰে বাৰু। আৰু ইয়াৰ সাইজটো মই আপোনালোকক জনাইছোঁ। ইয়াৰ সাইজটো হৈছে এল সাইজ। এয়া চাব পাৰে। আৰু মোৰ তাত অকণমান ডাঙৰ হৈছে। আৰু এয়া চিম্পল ডিজাইন দিয়া আছে এটা। এয়া চাওক। আৰু মই আপোনালোকক ভিতৰৰখিনি দেখুৱাই আছোঁ। ভিতৰত মানে ইয়াত গোটেইখিনি পেটেড দিয়া আছে। এয়া চাব পাৰে উল্টা পিঠিটো। মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ। আৰু মোৰ মানে মিছ'ৰ যিকেইযোৰা চুৰিদাৰ অৰ্ডাৰ কৰিছোঁ তাৰে মানে বহুত কেইযোৰাতে পেটেড মানে ভিতৰত আছে। আৰু আগৰ ভিডিঅ'ত আপোনালোকে দেখিছেয়ে। আৰু এয়া চাওক, খুব ধুনীয়াকৈ পেটেড দিয়া আছে। ইয়াত আৰু কোনো চিলোৱাৰ কোনো কথা নাথাকে, মাত্ৰ সাইজটো মিলিলে হৈ যায়। আৰু এইটো হৈছে গ্ৰাউণ্ড। আৰু মই যেনেকুৱা একদম অৰ্ডাৰ কৰিছোঁ কাৰেক্ট তেনেকুৱা আহিছে। মোৰ বহুত বেছি ভাল লাগিছে, একদম পাৰফেক্ট হয়। যদি আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে তেনেহ'লে মই লিংক দিয়া থাকিব, তাৰ পৰা আপোনালোকে অৰ্ডাৰ কৰি ল'ব। আৰু মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ লং পেণ্টটো। আৰু এইটো হৈছে ইয়াৰ লং পেণ্ট। এই লং পেণ্টটো একদম চিম্পুল হয়। এয়া চাওক, একদম চিম্পুল লং পেণ্ট। আৰু এইখন হৈছে ইয়াৰ দুপাট্টা। দুপাট্টাখন একদম চিম্পুল হয়। এয়া চাব পাৰে, ইয়াত পাইপিং দিয়া আছে। আৰু দীঘলটো একদম ঠিকে আছে। আৰু একদম মানে যেনেকুৱা দিছিলোঁ পাৰফেক্ট একদম তেনেকুৱা আহিছে। মোৰ সেইটো বেছি ভাল লাগে। মানে কিছুমান এনেকুৱা হয় যেনেকুৱা দিওঁ তেনেকুৱা নাহে, কালাৰটো অকণমান বেলেগ আহে বা ডিজাইনটো অকণমান বেলেগ আহে, কিন্তু ইয়াত তেনেকুৱা হোৱা নাই, চেম তেনেকুৱা আহিছে। আৰু এতিয়া মই আপোনালোকক নেক্সট যোৰা দেখুৱাই আছোঁ। মই অৰ্ডাৰ কৰিছিলোঁ এইযোৰ গাউন, ব্লু কালাৰৰ অৰ্ডাৰ কৰিছিলোঁ। আৰু ইয়াত সকলো কালাৰে আছে। এয়া চাব পাৰে। আৰু ডিজাইনটো এনেকুৱা আছিলে, পিঠি ডিজাইনটো এয়া চাওক। আৰু এইটো হৈছে আগৰ ডিজাইনটো। আৰু মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ। মই আপোনালোকক এতিয়া প্ৰাইচটো জনাই আছোঁ। প্ৰাইচটো হৈছে 653 ৰুপিজ। আৰু ইয়াত মানে লং পেণ্ট নাথাকে, মাত্ৰ কুৰ্তাটো আৰু দুপাট্টাখন আছে। এয়া চাওক, এইটো হৈছে পিঠিৰ ষ্টাইল। মই প্ৰথমতে আপোনালোকক পিঠিৰ ষ্টাইলটো দেখুৱাইছোঁ। আৰু ইয়াৰ এনেকৈ আছে। আৰু এই দুখন হাত দুখন এয়া চাব পাৰে। এই দুখন হাত। আৰু এইটো চিম্পুল ডিজাইন হয়। এয়া চাব পাৰে, মই আগৰ ডিজাইনটো আপোনালোকক দেখুৱাই দিছোঁ। আৰু দীঘলটো চাওক, খুব বেছি ধুনীয়া দীঘল হয়, বহুত বেছি মৰম লগা হয় কাপোৰযোৰা। এয়া চাব পাৰে, মোৰ বহুত বেছি ভাল লাগিছে। মই আপোনালোকক দেখুৱাইছোঁ দুপাট্টাখন। এইখন হৈছে
দুপাট্টা এয়া চাওক দুপাট্টাখন একদম সিম্পল হয় আৰু এনেকুৱা সিম্পল কুৰ্তা সেট বিলাক পিন্ধিবলৈকে খুব বেছি ভাল লাগে আৰু মই হেইভাবে অৰ্ডাৰ কৰিছিলো আৰু মই এটা আপোনালোকক নেক্সট জোৰা দেখুৱাই আছো মই আপোনালোকক দেখাব লৈছো এখন শাৰী ৰেডি টু ওয়্যাৰ শাৰী হয় এয়া চাব পাৰে ৰেড কালাৰ ব্ল্যাক কালাৰ পিংক কালাৰ সকলো কালাৰে ইয়াত আছে আৰু মই এটা আপোনালোকক ধুনিয়াকৈ খুলি কিনে দেখুৱাই আছো আৰু ইয়াৰ প্ৰাইসটো মই আপোনালোকক জনাইছো 379 रुपीस আৰু এয়া চাওক খুব সিম্পল হয় আৰু মই আগৰ ভিডিও এটা আপোনালোকৰ ৰেডি টু শাৰী এখন দেখুৱাইছিলো এয়া চাওক আৰু ইয়াত মানে ধুনিয়াকৈ কোচখিনি দিয়া আছে আৰু ইয়াত ধুনিয়াকৈ লগোৱা আছে যদি আপোনালোকে লব বিচাৰে লব পাৰে এয়া চাওক খুব বেছি মৰম লগা হয় আৰু সিম্পল হয় আৰু ইয়াত ব্লাউজ পিসটো দিয়া নাই বাৰু সিম্পল শাৰীখনো দিয়া আছে আৰু আপোনালোকে বেলেগ ব্লাউজও পিন্ধিব পাৰে তেনে হলে বলক নেক্সট মই আপোনালোকক দেখুৱাই আছো মই আপোনালোকক দেখাব লৈছো লাষ্ট জোৰা ইয়া দেখিছে মই ৰেড কালাৰৰ অৰ্ডাৰ কৰিছিলো ইয়াৰ প্ৰাইসটো হৈছে 1500 আৰু বলক চাও তেনে হলে ইয়া দেখিছে পেকেজিং কিটা খুব বেছি মৰম লগা হয় আৰু অকনমান প্ৰাইসটো বেছি হয় এইগুলা তথাপিতো মই যেনেকুৱা অৰ্ডাৰ কৰিছিল তেনেকুৱাই আহিছে এইটো হৈছে গাউন ইয়া দেখিব পাইছে আৰু এইটো পেডেড হয় ইয়া দেখিছে ইয়াত পেডেড আছে আৰু এইটো হৈছে পিঠিৰ ষ্টাইল মই আপোনালোকক দেখুৱাই আছো আৰু এইখন হৈছে হাতৰ ডিজাইনটো ইয়া চাব পাৰে আৰু হাতখন দীঘল হয় আৰু এইটো হৈছে আগৰ ডিজাইন ইয়া চাওক খুব বেছি মৰম লগা হয় আৰু মই এতিয়া আপোনালোকক তলৰখিনি দেখুৱাই আছো আৰু খুব বেছি দীঘল হয় আৰু মই সাইজটো এল সাইজৰ অৰ্ডাৰ কৰিছিলো ইয়া চাওক দীঘলটো কিমান বেছি দীঘল হয় আৰু মোৰ খুব বেছি ভাল লাগিছে মই যেনেকুৱা অৰ্ডাৰ কৰিছো তেনেকুৱা আহিছে হেবি বেছি ভাল লাগিছে আৰু ভিতৰখিনি দেখুৱাব লগা বিশেষ একো নাই ইয়া চাব পাৰে ভিতৰৰ কাপোৰটো এনেকুৱা হয় মই মানে ভিডিওটো দীঘল হ'ব বুলি পটাপট দেখুৱাই আছো আপোনালোকক ইয়া এবাৰ ভালদৰে দেখুৱাই দিছো আৰু মই এতিয়া আপোনালোকক দুপাট্টা আৰু লম্পেণ্টটো দেখুৱাই আছো আৰু এইখন হৈছে ইয়াৰ দুপাট্টা ৰেড কালাৰ হয় ইয়া চাওক দুপাট্টাখন অকনমান হেভি হয় এনেকুৱা মানে দুপাট্টা সেট বিলাক বিয়াত পিন্ধিবলৈ খুব ধুনিয়া হয় এয়া চাওক দুপাট্টাখন খুব বেছি ভাল লাগিছে আৰু এইটো লম্পেণ্টটো সিম্পল হয় এয়া চাব পাৰে এইটো লম্পেণ্ট সিম্পল হয় আৰু আজি ভিডিওটো আপোনালোকে কেনেকুৱা পাইছে প্লিজ কমেন্ট কৰিব ভাল লাগিলে লাইক চেনেল সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই